মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছো শংকৰদেৱ শিশু বিদ্যা নিকেতন সপ্তম শ্ৰেণীৰ অনুশীলনী 2C ৰ 2 নম্বৰ। 2 নম্বৰত আছে তলৰ ভগ্নাংশ গোটৰ প্ৰত্যেকৰে 4টাকৈ সাধাৰণ গুণিতক উলিওৱা। চোৱা কি কৈছে, ভগ্নাংশ গোটৰ। ভগ্নাংশ গোট মানে কি? ভগ্নাংশ দুটা বা তাতকৈ বেছি থাকিব। দুটা থাকিব পাৰে, তিনিটা থাকিব পাৰে, চাৰিটাও থাকিব পাৰে। আৰু সেইবিলাকৰ কি কৰিব কৈছে, 4টাকৈ সাধাৰণ গুণিতক উলিয়াব লাগে। এই অংকটো গুণিতক উলিওৱাৰ দৰে একেই, অকল ইয়াতে কি কৰিব লাগিব, মিল থকাবিলাক ল'ব লাগিব। আৰু আমি অংকলৈ আগবাঢ়িলে সেই কথাখিনি গম পাম যে কোনবিলাক মিল থাকে, কোনবিলাক নাথাকে, কেনেকে চাই আৰু অংকটো কেনেকে কৰে। গতিকে আমি 1 নম্বৰলৈ আগবাঢ়িছো। চোৱা, 2ৰ 1 নম্বৰত আছে ভগ্নাংশ দুটা দিয়া আছে, এটা এইটো আৰু আনটো এইটো। সেইকাৰণে ইয়াক কোৱা হয় ভগ্নাংশ গোট। গোট মানে কি বুজায়, কেতিয়াবা এনেকে দুটা দিয়া থাকিব, কেতিয়াবা দুটাৰ জেগাত কি থাকিব, তিনিটা থাকিব, হৈছে? আৰু এইবিলাকৰ কি কৰিব লাগিব, 4টাকৈ সাধাৰণ গুণিতক উলিয়াব লাগিব। আগতেই কৈছো যে গুণিতক উলিয়াবলৈ হলে কোনো ভগ্নাংশৰ গুণিতক কেনেকে উলিয়ায়, যে কোনো ভগ্নাংশৰ গুণিতক উলিয়াবলৈ হলে ভগ্নাংশটোৰ লবৰ এটা গুণিতক ল'ব লাগে আৰু ভগ্নাংশটোৰ হৰৰ এটা গুণনীয়ক ল'ব লাগে, হৈছে? প্ৰথমতে আমি তেতিয়াহলে কৰিব লাগিব ভগ্নাংশটোৰ লবৰ এটা গুণিতক, হৈছে? প্ৰথমতে কি ল'ব লাগে, গুণিতক ল'ব লাগে। সেইকাৰণে দুটা ভগ্নাংশ যিহেতু আছে, ইয়াৰ বাবে এবাৰ কৰিম, ইয়াৰ বাবে এবাৰ কৰিম। প্ৰথমতে এইটো লিখিছো, 3/4 ৰ ক্ষেত্ৰত নিলিখি আমি কি লিখিব পাৰো, বাবেও লিখিব পাৰো, হৈছে? বাবে। তেতিয়াহলে প্ৰথমতে কি উলিয়াব লাগে, সূত্ৰ মতে ভগ্নাংশটোৰ লবৰ গুণিতক, হৈছে? গতিকে লব কি আছে, লব আছে আমাৰ 3, ওপৰতো কোৱা হয় লব, তলতো কোৱা হয় হৰ। গতিকে লব ওপৰতো কি 3, 3ৰ গুণিতক। গুণিতক কি, এই 3 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যায় সেইবোৰ তাৰ হল গুণিতক। যেনেকে 3 × 1 = 3, 3 × 2 = 6, 3 × 3 = 9, 3 × 4 = 12, 3 × 5 = 15। এই 3 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যায় এইবিলাক সকলোবিলাক তাৰ কি, গুণিতক। যেনেকে গুণিতক 3, 6, 9, 12, 15, 18, 21, তাৰপিছত 24, 27, 30, সেইখিনি আমি ইয়ালৈকে লিখিছো, হৈছে? 3, 6, 9, 12, 15, 18, 21, 24, 27, 23, 27, 30, তাৰপিছত কমা দি পিনে ডট ডট দিছো। ডট ডট দিয়াৰ অৰ্থ হল যে গুণিতকৰ সংখ্যা অপৰিসীম, মানে অসীম। যিমান কৰিবা সিমান ওলাই যাই থাকিব। যেনেকে ইয়াতে 3 × 10 = 30, 3, 11 দিলে তুমি 33, তাৰপিছত কিমান লিখিবা তুমি, হৈছে? সেইকাৰণে ইয়াতে কমা দি পিনে ডট ডট ব্যৱহাৰ কৰা হৈছে। আৰু এটা কথা চোৱা, যে এই যে ইফালৰ খিনি মই তোমালোকক এইখিনি দেখুৱাবৰ বাবেহে ইয়াতে কৰো, হৈছে? এইখিনি চব বাহিৰা, এইফালে ডাগৰ ইফালে থকা বিলাক বাহিৰা, এইবিলাক তোমালোকৰ প্ৰয়োজন নাই। তোমাৰ যদি নেওতা মনত আছে তুমি ডাইৰেক্ট কৰিব পাৰা, 3 × 1 = 3, 3 × 2 = 6, 3 × 3 = 9, 3 × 4 = 12, 3 × 5 = 15, 3 × 6 = 18, 3 × 7 = 21, 3 × 8 = 24, 3 × 9 = 27, 3 × 10 = 30, হৈছে? তেনেকে লিখিব পাৰা, হ'ব? এইখিনি মানে ইয়াতে ভিডিঅ'ত মানে দেখাবৰ কাৰণেহে কৰা হয়। এইখিনি তুমি ডাইৰেক্ট মনত ৰাখিবা, ডাইৰেক্ট কৰিব পাৰিবা, হৈছে? তাৰপিছত চোৱা এটা কথা, যে গুণিতক ললা, গুণিতক লোৱাৰ পিছত কি ল'ব লাগে, যে ভগ্নাংশটোৰ হৰৰ গুণনীয়ক। হৰৰ গুণনীয়ক, হৰ কি আছে, হৰ আছে আমাৰ তলতো, হৰ 4, হৰ 4ৰ গুণনীয়ক। গুণনীয়ক মানে কি, এই 4 সংখ্যাটো কি কি সংখ্যা লগ হৈ গঠিত হয়, গুণনীয়ক বা উৎপাদক, হৈছে? 4 সংখ্যাটো কি সংখ্যাৰে গঠিত হয়, 1, 4 × 4, 1 আৰু 4ৰে গঠিত হয়। তাৰপিছত 2, 1 × 2, 2, 2 × 4, হয়নে? তাৰপিছত 3, 1 × 3, 3, 2 × 6, বেছি হৈ যায়, 3 নহয়। তাৰপিছত 4ৰে হয়, 4, 1 × 4, কিন্তু 1, 4 আৰু 4, 1 একে, সেইকাৰণে বাৰে বাৰে ইয়াক লিখা নহয়, হৈছে? গতিকে ইয়াৰ উৎপাদক কেইটা, উৎপাদক হল ইয়াৰ 4টা। আৰু উৎপাদক লিখোতে কেনেকে লিখিব লাগে বুলি কৈছিলো আগতে, এনেকে লিখিব লাগে যাতে সংখ্যা ৰৈ নাযায়। গতিকে উৎপাদক হব 1, তাৰপিছত 2, 2টো এবাৰ লেখাৰ পিছত আকৌ এনেকে গলে 2 পালেও নিলিখে, আৰু কাৰণ 2 এটা লিখিলে হৈ যায়, হৈছে? যিকোনো সংখ্যা বাৰে বাৰে উৎপাদকৰ ক্ষেত্ৰত লিখা নহয়। গতিকে 2ৰ পিছত কি থাকে, 4, সেইকাৰণে আমি কি লিখিছো, 4 লিখিছো, হ'ব? হল? এতিয়া চোৱা, এই সংখ্যাবিলাক তুমি এটা কথা মনত ৰাখিবা, গুণিতকৰ সংখ্যা সদায় অসীম, মানে যিমান কৰিবা ওলাই যাই থাকিব, কিন্তু গুণনীয়ক বা উৎপাদক সদায় সীমিত। কেইটামানহে থাকে, যেনেকে 1, 4 × 4, 2, 2 × 4, তাৰ বাহিৰে বেলেগ আকৌ পাব নোৱাৰি, সেইকাৰণে ইয়াতে লিখা হোৱা নাই, হৈছে? গতিকে এবাৰ উলিয়াব লাগে গুণিতক, আনবাৰ উলিয়াব লাগে কি, গুণনীয়ক, হৈছে? এবাৰ লবৰ গুণিতক উলিয়াব লাগে, এবাৰ হৰৰ গুণনীয়ক উলিয়াব লাগে। তাৰপিছত এইটোৰ কাৰণে এইখিনি অংক কৰিলো, তাৰপিছত এইটোৰ কাৰণে ইফালে কৰিম এবাৰ, হ'ব? ইয়াতে চোৱা, 5/6 ৰ ক্ষেত্ৰত নিলিখি কি লিখিব পাৰা, বাবে। ক্ষেত্ৰত নিলিখি বাবে। লব কি আছিল, লব ওপৰতো 5, লব 5ৰ গুণিতক।
গুণিতক কি? এই ৫ সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবোৰ তাৰ গুণিতক। যেনেকে ৫ × ১ = ৫, ৫ × ২ = ১০, ৫ × ৩ = ১৫, ৫ × ৪ = ২০, ৫ × ৫ = ২৫, ৫ × ৬ = ৩০। এই ৫, ১০, ১৫, ২০, ২৫, ৩০ এইবোৰ হ'ল তাৰ গুণিতক। ইয়াতে লিখি দিছা ৫, ১০, ১৫, ২০, ২৫, ৩০। তুমি এনেকেও লিখিব পাৰা, ইফালে এইখিনি দেখুৱাবৰ বাবেহে লিখা হৈছে। গতিকে তুমি ডাইৰেক্ট লিখিবা ৫ × ৫, ৫ × ২ = ১০, ৫ × ৩ = ১৫, ৫ × ৪ = ২০, ৫ × ৫ = ২৫, ৫ × ৬ = ৩০। তেনেকৈ লিখি ডট ডট দি পিনে ইফালে এৰি দিছো, হৈছে? যাতে ডট ডট দিয়া মানে আৰু ইফালে বহুত আছে। কিন্তু কিমান লিখিম সেইকাৰণে আমি ডট ডট দিওঁ। তাৰপিছত লবৰ গুণিতক উলিওৱাৰ পিছত আমি কি থাকে? হৰৰ কি উলিয়াব লাগে? গুণিতক, গুণনীয়ক, হৈছে? হৰ কি? হৰ হ'ল তলৰটো, হৰ ৬, ৬ৰ গুণনীয়ক। গুণনীয়ক মানে কি? এই ৬ সংখ্যাটো কি কি সংখ্যাৰে গঠিত হয়? ৬ সংখ্যাটো কি কি সংখ্যাৰে গঠিত হয়? ১ × ৬ = ৬, ১ আৰু ৬ৰে গঠিত হয়, হয়নে? তাৰপিছত ২ৰে চোৱা, ২ × ১ = ২, ২ × ২ = ৪, ২ × ৩ = ৬, ২ আৰু ৩ৰেও হয়। তাৰপিছত ৩ × ১ = ৩, ৩ × ২ = ৬, কিন্তু ২ আৰু ৩ যিহেতু লিখিছো সেইকাৰণে ৩ আৰু ২ লিখা নহয়। তাৰপিছত ৪ৰে নহয়, ৪ × ৪, ৪ × ২ = ৮, বেছি হৈ যায়। ৫ × ৫, ৫ × ২ = ১০, বেছি হৈ যায়। ৬ৰে চাই, ৬ × ৬, যিহেতু ১ আৰু ৬, ৬ আৰু ১ একে, গতিকে বাৰে বাৰে লিখা নহয়। ইয়াৰ বাহিৰে, এই ৪টাৰ বাহিৰে বেলেগ আৰু ইয়াৰ উৎপাদক পোৱা নাযাব। তুমি নিজে কৰি চাবা, ৬ বনাব নোৱাৰিবা আৰু। সেইকাৰণে ইয়াৰ উৎপাদক হ'ল ৪টা। আৰু লিখোতে কেনেকে লিখে? সদায় এনেকে লিখে, হৈছে? এই সৰুৰ পৰা ডাঙৰলৈ আগবাঢ়ে। ইয়াতে উৎপাদক কি কি হ'ল? ১, তাৰপিছত ২, তাৰপিছত ৩, তাৰপিছত ৬, হৈছে? চোৱা, তাৰপিছত চোৱা, প্ৰথমতে আমি কি চাব লাগিব? প্ৰথমতে আমি এই দুটা ভগ্নাংশ পালো, দুটা ভগ্নাংশৰ কাৰণে দুবাৰ অংক কৰিলো। এবাৰ এইটো কৰিলো আৰু আনবাৰ এইটো কৰিলো, হয়নে? তাৰপিছত এই লব যে লিখা থাকে, লবৰ গুণিতক আৰু ইয়াতে লবৰ গুণিতক, এই দুটা চাব লাগিব। চাম কিয়? মানে কি বিচাৰিম? মিল থকা বিলাক বিচাৰিম। কি কি মিল আছে চোৱা। ৩, ৬, ৯, ১২, ১৫, ইয়াতে ১৫ আছে, আৰু ৫, ১০, ১৫, ইয়াতেও ১৫ আছে। গতিকে কি কি মিলে? ১৫, ১৫ মিলে। গতিকে ১৫টো আমি এনে গল চিন দি থৈছো, হৈছে? তাৰপিছত ১৮, ২১, ২৪, ২৭, ৩০ আছে, ইয়াতে ৩০ আছে আৰু ইয়াতেও ৩০ আছে। গতিকে ৩০টো আমি মিলিছে কাৰণে গল দি দিছো, হৈছে? তাৰপিছত লবৰ কাম শেষ। লব দুটা চালো, এইবাৰ কি চাম? হৰ। হৰৰ গুণনীয়ক আৰু ইফালে হৰৰ গুণনীয়ক চাম। হৰৰ কি কি মিলে? ১ আছে, ১ আছে, গতিকে ১ মিলে কাৰণে দাগ দিছো, হৈছে? তাৰপিছত ২ আছে, ২ আছে, ২ আছে কাৰণে দাগ দিছো। বাকীবিলাক নিমিলে। ৪ আছে, ৪ নাই, ৩ আছে, ৩ নাই, ৬ আছে, ৬ নাই। গতিকে কি কি মিলে? ১, ২ মিলে, হৈছে? এতিয়া চোৱা, লিখোতে কেনেকে লিখে? লিখোতে আগতে কৈছো যে যেনেকে তুমি কি কৰিছিলা? সাধাৰণ গুণনীয়ক ওলোৱাৰ ক্ষেত্ৰত কি কৰিছিলা? আগতে কি এইটো 2b চেপ্টাৰ, হৈছে? 2b চেপ্টাৰত কি কৰিছিলা? যিমানে নাথাকক কিয় সদায় ওপৰৰ বিলাক ঢাকি ৰাখা, তলৰ এটাহে চোৱা। এটা চাই পিনে কেনেকে লিখে? এতেকে আমি লিখিব পাৰিম, এতেকে 3/4 আৰু 5/6 ভগ্নাংশ দুটাৰ কেইটা? 4টা সাধাৰণ গুণিতক হ'ল। কি লিখিব গৈছে? গুণিতক। গুণিতক কেনেকে লিখে? ঢাকি ল'বা প্ৰথমতে, তাৰপিছত ওপৰৰ এটা তলৰ এটা লিখিবা। যেনেকে ওপৰৰ কি লিখিছো? 15, তলৰ এটা লিখিব লাগিব, তলৰ লিখিলো ১। ওপৰৰ 15, তলৰ কি লিখিছো? ২। গতিকে ইয়াতে কি লিখিম? ২। তাৰপিছত ওপৰৰ ৩০, তলৰ ২, হৈছে? ওপৰৰ ৩০, তলৰ ১। বুজি পাইছা? মানে কি কৰিছো? ইয়াৰে এটা লৈছো আৰু ইয়াৰে এটা লৈছো। 15 ওপৰৰটো, তাৰপিছত 15 ওপৰৰটো, তলৰ ২, হৈছে? ৩০ ওপৰৰ, তলৰ ১, ৩০ ওপৰৰ, তলৰ ২, হৈছে? ওপৰৰ এটা, তলৰ এটা। আৰু কেতিয়াও সংখ্যাবিলাক মিলিব নালাগে। যেনেকে 15 তলত ১ লিখিছো, ইফালেও 15 তলত ১ লিখিছো, সেইটো নহ'ব। ওপৰৰ আৰু তলৰ বিলাক বেলেগৰ লগত কেতিয়াও মিলিব নালাগে। লিখোতে কেনেকে লিখিব লাগে? ওপৰৰ এটা, তলৰ এটা, আৰু কোনেও কাৰো লগত মিলিব নালাগে, হ'ব? আৰু এটা চোৱা, ইয়াতে বুদ্ধি এটা আছে। এই অংকটোত যেনেকে আমি কি গুণিতকৰ ক্ষেত্ৰত কেইটা মিল বিচাৰিছো? দুটা মিল বিচাৰিছো, হৈছে? দুটা মিল বিচাৰিছো, হয়নে? কিন্তু কিছুমানত কি হয়? যেনেকে ২ নম্বৰ অংকটোত ইয়াতে গুণিতকৰ ক্ষেত্ৰত কেইটা মিল বিচাৰিব লাগিব? ১, ২, ৩, ৪টা। এইটো কিয় হয়? কিয় হয়? কাৰণ গুণনীয়ক ইয়াতে কেইটা থাকে? এটা থাকে। গুণনীয়ক যদি এটা মিলে, তেতিয়াহ'লে কিন্তু আমি কি কৰিব লাগিব? ওপৰৰে ৪টা ল'ব লাগিব, হৈছে? ওপৰৰ মানে গুণিতকৰ ক্ষেত্ৰত ৪টা মিল বিচাৰিব লাগিব। আৰু
গুণনীয়কৰ ক্ষেত্ৰত যদি দুটা মিল থাকে তেতিয়াহ'লে ওপৰৰ দুটা ল'লেও হয়। কিয়? কাৰণ চোৱা ইয়াতে এটা সংখ্যা আছে ১ আৰু ইয়াতে এটা সংখ্যা আছে ২ হৈছে। ইয়াতে এটা সংখ্যা আছে ৪। ইয়াৰে যদি মই উলিয়াব যাওঁ, এবাৰ ১ লিখিম আৰু একবাৰ ৪ লিখিম। এবাৰ ২ লিখিম, এবাৰ ৪ লিখিম। ওপৰৰ এটা তলৰ এটা লিখিব লাগে। তেতিয়াহ'লে আমি কেইটা মিল পাম? অকল সাধাৰণ গুণিতকৰ ক্ষেত্ৰত দুটা। গতিকে যদি তলত এটাহে মিলে, ওপৰৰ কেইটা মিল থাকিব লাগিব? ৪টা মিল থাকিব লাগে। যেনেকে ইয়াতে ৩ থাকিল, 3/4 লিখা যাব, হয়নে? ওপৰৰ যদি ৫ থাকে, 5/4। মানে কি কৈছো যে যদি গুণনীয়কৰ ক্ষেত্ৰত এটা মিল থাকে তেতিয়াহ'লে কিন্তু ওপৰৰ কেইটা মিল থকা বিচাৰিব লাগিব? ৪টা মিল থকা বিচাৰিব লাগিব। আৰু যদি গুণনীয়কৰ ক্ষেত্ৰত দুটা মিল থাকে তেতিয়াহ'লে ওপৰত দুটা থকা মিল বিচাৰিলেও হ'ব। নম্বৰত আছে 8/5, 7/9। গতিকে এইবাৰ ইয়াৰ বাবে কৰিম, আনবাৰ ইয়াৰ বাবে কৰিম। 8/5ৰ ক্ষেত্ৰত হৈছে কি কৰিব লাগিব? এবাৰ ভগ্নাংশটোৰ এবাৰ কি কৰিব লাগিব? লবৰ গুণিতক উলিয়াব লাগিব আৰু এবাৰ হৰৰ গুণনীয়ক উলিয়াব লাগিব। গতিকে আমি লব কি আছিল? লব আছিল ৮। লব ওপৰতো, লব ৮ৰ গুণিতক, গুণিতক মানে কি? গুণিতক হ'ল এই ৮ সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যায় সেইবোৰ হ'ল তাৰ গুণিতক। যেনেকে ৮ × ৮, ৮ × ২ = ১৬, ৮ × ৩ = ২৪, ৮ × ৪ = ৩২, ৮ × ৫ = ৪০, ৮ × ৬ = ৪৮। তেনেকে মই কিমানলৈকে লিখিছো? ২২৪ লৈকে লিখিছো। এতিয়া যে ২২৪ লৈকে লিখিবলগীয়া হ'ল, কিয় হ'ল? কাৰণ ইয়াতে প্ৰথমতে মন কৰিবা যে ৫ আৰু ৯ আছে, হৈছে? ৫ আৰু ৯ এইটো চাব জানিব লাগিব। ৫ আৰু ৯ এই দুটাৰ সাধাৰণ গুণনীয়ক কি? গুণনীয়ক বা উৎপাদক কি মিল আছে? অকল ৫ আৰু ৯ৰ ক্ষেত্ৰত অকল ১ থাকে, হৈছে? গুণনীয়ক কেইটা মিলিল? ১ মিলিল। কাৰণ ৫ত চোৱা অংকটোত ৫ × ৫ আৰু ইফালে ৯ × ৯, ৩ × ৩ = ৯। মিল কি আছে? অকল ১ আছে, চোৱা ১। কেইটা মিলিল? এটা মিলিল। মই আগতে কৈছো যে এটা মিলিলে সদায় কেইটা মিল থকা ওপৰত বিচাৰিব লাগিব? ৪টা মিল থকা ওপৰত বিচাৰিব লাগিব। আৰু যদি তলত মানে গুণনীয়ক দুটা মিল থাকে তেতিয়াহ'লে দুটা মিল থকা হ'লেও হ'ব। কাৰণ আমাক কেইটা ভগ্নাংশ লিখিব লাগে? ৪টা সাধাৰণ ভগ্নাংশ লিখিবই লাগিব। ইয়াতে ৪টা নাপালে আমি লিখিব নোৱাৰিম। সেইবাবে কি হয়? তুমি আগতে চাই ল'বা যে এই দুটাৰ কি মিল আছে? দুটা আছে নে এটা মিল আছে? ৫ আৰু ৯ৰ উৎপাদক অকল কি মিল থাকে? ১ মিল থাকে, হৈছে? সেইবাবে আমি গুণিতকত কেইটা বিচাৰিব লাগিব? এটা, দুটা, তিনিটা, ৪টা, হ'ব? আৰু এই ৪টা মিল থকা কিমানলৈকে হ'ব? প্ৰথমতে আমি বুদ্ধি কৰি চাব জানিব লাগিব যে কিমানলৈকে মই লিখিম। যেনেকে ৮ × ৮, ৮ × ২ = ১৬, ৮ × ৩ = ২৪, ৮ × ৫ = ৪০, ৮ × ৬ = ৪৮। কিমানলৈকে লিখি থাকিম? কিমানলৈকে লিখিব লাগিব? ২২৪ লৈকে লিখিবই লাগিব আৰু এইটো তুমি বুদ্ধি কৰি উলিয়াই ল'ব লাগিব। বুদ্ধিটো হ'ল কি? ৮ আৰু ৭ৰ লসাগু উলিয়াব লাগিব, হৈছে? বুদ্ধি কৰি। এইটো হ'ল বাহিৰা, এইফালে কৰিব লাগিছিল, জেগা নাই মই ইয়াতে কৰি দেখুৱাই আছো। লসাগু কেনেকে উলিয়াই? লসাগু উলিয়াওতে এটা নিয়ম আছে যে ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে যিটো সংখ্যাৰে এই দুটাকে হৰণ যায়, হৈছে? কিন্তু ইয়াতে চোৱা ৮টো হ'ল যুগ্ম সংখ্যা, যিবোৰ সংখ্যাৰ শেষত ০, ২, ৪, ৬, ৮ থাকে সেইবোৰ হ'ল যুগ্ম। আৰু যিবিলাকৰ নাথাকে সেইবিলাক হ'ল অযুগ্ম। ৮টো যুগ্ম, ৭টো অযুগ্ম। এই দুটা সংখ্যাক একে সংখ্যাৰে হৰণ নাযায়। যেতিয়া হৰণ নাযায়, লসাগু কেনেকে উলিয়াই? লসাগুৰ ক্ষেত্ৰত এটা নিয়ম আছিল যে অতি কমেও কেইটা হৰণ যাব লাগে? দুটা যাব লাগে। অতি কমেও দুটা নগলেই, এটা গলে নহব, হৈছে? কেইটা যাব লাগিব? দুটা যাব লাগিব। দুটা যাবই লাগিব। যেতিয়া দুটা নাযায় তেতিয়াহ'লে কি কৰে? লসাগু কেনেকে উলিয়াই? এই দুটা পূৰণ কৰি দিয়ে। ৮ 7 গুণ কিমান? ৮ 7 গুণ হ'ল 56, হৈছে? তেতিয়াহ'লে এটা সংখ্যা ক'ত মিলিব বুলি জানিম? 56ত মিলিম। আনটো ক'ত মিলিব? ২ গুণ কৰা ইয়াক। ৬ × ১ = ৬, ৬ × ২ = ১২, ১২ ২ হাতত থাকিল ১, ৫ × ১ = ৫, ৫ × ২ = ১০, হৈছে? আৰু ১ ১১। তাৰপিছত 56ক আকৌ ৩ গুণ কৰা। ইয়াৰ ৩ গুণ কৰা, ৬ ৩ গুণ ১৮, ১৮ৰ ৮ হাতত থাকিল ১, ৫ ৩ গুণ ১৫, ১ ১৬, হৈছে? তাৰপিছত আন এটা কৰা, 56ক ৪, ৬ ৪ গুণ ২৪, ২৪ৰ ৪ হাতত থাকিল ২, ৪ ৫ গুণ ২০, ২১ ২২। গতিকে চোৱা কেইটা সংখ্যা কেনেকে কোন কেইটাত মিলিব?
আগতেই গম পাম মই এই অংকখিনি ধৰা হ'ল মই কৰাই নাই, মই এই লসাগু উলিয়াই পিনে গম পাম যে মই কিমানত মিলিব হৈছে, লসাগু উলিয়াই গম পাম মই কিমানত মিলিব। কেনেকে গম পাম? প্ৰথমটো মিলিব 56ত, দ্বিতীয়টো মিলিব 112, তৃতীয়টো মিলিব 168, তাৰপিছত 224ত চোৱা 56 56 আছে, তাৰপিছত 112ত মিলিছে, তাৰপিছত 168ত মিলিছে, তাৰপিছত 224ত মিলিছে, দেখিছা? অংকটো নকৰা কৰিও আগতেই গম পাই যে ক'ত মিলিছে। গতিকে এই মিলা মানে কি? এটা কথাই বুজিলো যে এই সংখ্যাটো মিলিবৰ কাৰণে আমি কিমানলৈকে লিখিব লাগিব? 224 লৈকে লিখিব লাগিব। আৰু এই মিলাটো কিয় উলিয়াই লয়? কাৰণ কিমানলৈকে মিলিব সেইটো জানিব লাগে। যদি মই 224 লৈকে নিলিখি ধৰা হ'ল 144 লৈকে লিখিলি হয়, তেতিয়াহ'লে কি মই এইবিলাক ইয়াৰ লগত মিলাব পাৰিলো হয় নেকি? 168 টো ইয়াতে লিখাই নাই, 168 টো ইয়াতে ধৰা হ'ল লিখা আছে, কেনেকে মিলিল? কেনেকে মিলিব বুলি মই জানিম? হয় নে নহয়? ইয়াতে যদি লিখা আছে, ইয়াতে যদি মই 168 লৈকে নিলিখিলো হয়, 144 লৈকে লিখি পিনে থৈ দিলো হয়, তেতিয়াহ'লে মই যেতিয়া মিলা বিচৰিম, 56 মিলিল, 112 মিলা পালো, তাৰপিছত আৰু দুটা মিলিব লাগে মোৰ। কেনেকে মিলিব? ইয়াৰ লগত এইটো লিখাই নাই, 168 টো ইয়াতে লিখাই নাছিলো, ইয়াৰ লগত চালে কি মই গম পাম নেকি? ইয়াতে 168 আছে যে, ইয়াতে 168 আছে, মই গম পাম নেকি? সেইকাৰণে আমি কি কৰিব লাগে? প্ৰথমতে যে কিমানলৈকে লিখিব লাগে সিমানলৈকে জানিব লাগিব, যে ইমানলৈকে লিখিবই লাগিব মোৰ, হৈছে? আৰু এইটো লিখাৰ যদি তুমি মানে এটা সহজ উপায় আছে যে মাজৰ খিনি লিখিব বিচৰা নাই তুমি, তেতিয়াহ'লে কি লিখিব পাৰা? ধৰা হ'ল 8 লিখিলা, 16 লিখিলা, ডট কমা ডট ডট দি পিনে কি লিখিব পাৰা? 56, হৈছে? হ'ব 56 মানে এই 24 সংখ্যাটোৰ পৰা 48 সংখ্যাটোলৈকে এইখিনিত সোমাই আছে। তাৰপিছত কমা দি পিনে ডট 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 দি পিনে 112 লিখিব পাৰা, হৈছে? কাৰণ মিলাটোতো মই আগতেই জানো না, ক'ত ক'ত মিলিব। মিলিব 56ত প্ৰথমে মিলিব, হয়নে? মিলাটো ক'ত প্ৰথমে মিলিব? 56ত মিলিব, তাৰপিছত 112ত মিলিব। এই মিলাবিলাক অকল লিখিলে হ'ল। তাৰপিছত 168ত মিলিব, গতিকে 112ৰ পিছত মই ডট দি পিনে 168 লিখিব পাৰো, তাৰপিছত ডট 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 দি পিনে 224 লিখি পিনে কমা দি পিনে ডট 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 দিব পাৰো। মানে মেইন কথা কি? এই মিলা কেইটা ৰাখিব লাগিব। মিলা কেইটা ৰাখিলেহে ইয়াতেও এইকেইটা সংখ্যা আছে আৰু ইয়াতেও এইকেইটা সংখ্যা আছে, তেতিয়াহে আমি মিলাব পাৰিম, হৈছে? আৰু বুদ্ধিটো কি? বুদ্ধিটো কৰাৰ কাৰণে আমি আগতেই জানো যে কি কি মিলিব, সেইটো আগতে গম পাইছো, হৈছে? গতিকে অংকলৈ আগবাঢ়িম। প্ৰথমতে উলিয়াব লাগে লবৰ গুণিতক। লবৰ গুণিতক আমি উলিয়ালো। লবৰ গুণিতক কিমানলৈকে উলিয়াইছো? 224 লৈকে উলিয়াইছো। 224 লৈকে উলিয়াবলৈ কেনেকে জানিলো আমি? লসাগুৰ সহায়ত জানিলো যে এইখিনিলৈকে উলিয়ালেহে এই মিলা সংখ্যাবিলাক ইয়াৰ ভিতৰত আমি পাম। তাৰপিছত চোৱা, লবৰ গুণিতক উলিয়াৰ পিছত কি থাকে? হৰৰ গুণনীয়ক উলিয়াব লাগে। হৰ কি? হৰ 5, হৈছে? হৰ কি? তলৰ সংখ্যাটোক হৰ কয়, হৰ 5। গতিকে হৰ 5ৰ গুণনীয়ক। গুণনীয়ক মানে কি? এই 5 সংখ্যাটো কি কি সংখ্যা লগ হৈ গঠিত হয়? 5 সংখ্যাটো 5 1 গুণ 5, 1 আৰু 5 সংখ্যা পূৰণ কৰি পোৱা যায়। তাৰপিছত 2ৰে নাপায়, 3ৰে নাপায়, 4ৰে নাপায়, 5ৰেও পায়। 5 1 গুণ 5, কিন্তু 1 আৰু 5 যিহেতু লিখা হৈছে, 5 আৰু 1 লিখা নহয়। গতিকে 1 আৰু 5 হ'ল ইয়াৰ উৎপাদক বা গুণনীয়ক, হ'ব? গুণনীয়কৰ আন এটা নাম কি হ'ল? উৎপাদক, হৈছে? দুটা দুটা ভগ্নাংশ আছিল, ইয়াৰ বাবে এইখিনি, ইয়াৰ বাবে এইবাৰ ইয়াতে কৰিম, হ'ব? তাৰপিছত চোৱা, এই কি কয়? লব কি আছিল? লব আছিল, লবৰ গুণিতক উলিয়াব লাগে। গতিকে লব হ'ল ওপৰতো লব 7ৰ গুণিতক। 7 1 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42, 7 7 গুণ 49, 7 8 গুণ 56, তেনেকে তুমি কিমানলৈকে লিখিব লাগিব? 224 লৈকে লিখিবই লাগিব। কাৰণ বুদ্ধিত আমি কি কৰিছো যে আগতে গম পাওঁ যে 224 লৈকে যদি লিখো, তেতিয়াহে আমি 4টা মিলাব পাৰিম। গতিকে আমি এইখিনি এনেকে লিখি গৈ কিমানলৈকে লিখিব পাৰো? 224 লৈকে লিখিব পাৰা। তাৰ পিছত এটা দুটা বেছিও লিখিব পাৰা, নিলিখিলেও একো নাই, হ'ব? গতিকে আমি এইখিনি হ'ল 7ৰ লগত যিবিলাক সংখ্যা পূৰণ কৰি পোৱা যায়, সেইবিলাক হ'ল তাৰ গুণিতক। গতিকে 7 1 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, এইবিলাক হ'ল তোমাক দেখুৱাবৰ বাবেহে কৰা হৈছে, বুজাবৰ বাবে। এতিয়া চোৱা, এতিয়া কথাটো হ'ল কি? যে ইমান বিলাক তুমি নিলিখিব পাৰা, হৈছে? 7 লিখিলা, 14 লিখিলা, তাৰপিছত কমা দি পিনে ডট ডট দি পিনে কি লিখিব পাৰা? 56। 56 ইয়াৰ পৰা নিলিখে, কৰ পৰা লিখে? ইয়াতে মিল বিলাক চাই আগতে মিল
মিলাই থোৱা আছে যে কি কি মিলিব 56ত মিলিব 112ত মিলিব 168ত মিলিব 224ত মিলিব 56ৰ পিছত ক'ত মিলে ডট 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 দি পিনে 112 লৈকে তাৰপিছত কমা দি পিনে ডট 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 168 তাৰপিছত কমা দি পিনে ডট 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 224 তাৰপিছত কমা দি পিনে ডট 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 মানে ডট ডটৰ পিছত আকৌ আছে গুণিতক কেতিয়াও শেষ নহয় গতিকে ডট ডট দিবই লাগিব হৈছে তাৰপিছত চোৱা এনেকে নিলিখি এনেকে যদি লিখা তেতিয়াও হ'ব কেনেকে হ'ব পিছত দেখিম এতিয়া আকৌ এটা বাকি আছে যে লবৰ গুণিতক উলিয়াৰ পিছত হৰৰ কি উলিয়াব লাগে গুণনীয়ক হৰ কি হৰ হল তলতো হৰ নয়ের গুণনীয়ক বা উৎপাদক নয় সংখ্যাটো কি সংখ্যাৰে গঠিত হয় নয় সংখ্যাটো কি সংখ্যা পূৰণ কৰিলে পোৱা যায় নয় 1 9 গুণ 9 হৈছে 1 আৰু 9ৰে পোৱা যায় তাৰপিছত 2 2 4 গুণ 8 2 5 গুণ 10 9টো নাপায় গতিকে 2 নহব 3 3 গুণ 9 হৈছে 3 3 গুণ 9 তাৰপিছত 4ৰে নাপায় 5ৰে নাপায় 6ৰে নাপায় 7ৰে নাপায় 8ৰে নাপায় 9ৰে পায় 9 1 গুণ 9 কিন্তু 1 9 গুণ আৰু 9 1 গুণ একে গতিকে এইটো লিখা নহয় আৰু লিখাতে এটা নিয়ম আছে কি সৰুৰ পৰা ডাঙৰলৈ যাব লাগে গতিকে আমি লিখিম 1 তাৰপিছত 3 3টো আকৌ এবাৰ ইয়াতে আহিল কাৰণে লিখা নহব তাৰপিছত 3 বাদ দি কি যাব লাগিব 9 গতিকে 9টো ইয়াতে লিখিছো তাৰপিছত মই আগতে কৈছো যে কি কৰিব লাগে লব লব আৰু লবৰ মিল থকা বিলাক বিচাৰিব লাগে হৈছে মিল থকা কি আছিল ইয়াতে 56 আছে ইয়াতে 56 আছে ইয়াতে 112 আছে ইয়াতে 112 আছে ইয়াতে 168 আছে ইয়াতেও 168 আছে ইয়াতে 224 আছে ইয়াতেও 224 আছে আৰু যদি এই ডাঙৰ বিলাক নিলিখা এই সৰু বিলাকে দি হ'ব চোৱা ইয়াতে চোৱা 8 16ৰ পিছত এইখিনি বাদ দিছো কি আছে 56 ইয়াতে কি আছে 56 তাৰ পিছত এই 56 টো এনেকে দিব পৰা হৈছে তাৰ পিছত ইয়াতে ডট 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 দি পিনে 112 আছে ইয়াতে ডট 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 দি পিনে 112 আছে গতিকে 112 মিল আছে হৈছে তাৰ পিছত ডট 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 168 ইয়াতেও 168 ইয়াতেও এইটো মিলিল হৈছে বুজি পাইছা এই মাজৰ বিলাক নিলিখি পিনে এনেকে লিখাৰ পিছতো তুমি মিলাব পাৰিবা সেইটো মনত ৰাখিবা যে মাজৰ খিনি লিখিলে বহুত সময় যাব হয় না সেইকাৰণে শৰ্টকাট যদি মাৰিব খোজা এনেকে লিখিব লাগিব কিন্তু এনেকে লিখাৰ অৰ্থবিলাক পিছত যদি সুধে তোমাক কিয় এনেকে লিখিছা কি কি হৈছে কি হোৱা নাই সেইটো বুজাব পাৰিব লাগিব বুজাবা কেনেকৈ যে এই মাজত থকা সংখ্যাখিনি লিখা নাই মই হৈছে মাজত থকা সংখ্যাখিনি লিখা নাই সেইটো কথা কৈ দিলে হ'ল যে 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 এইবিলাক সংখ্যা ইয়াৰ ভিতৰত সোমাই আছে এইবিলাক মই লিখা নাই হৈছে ডাইৰেক্ট কিমান লিখিছো 56 112 168 224 আৰু সেইবিলাক কেনেকে পাইছো বুদ্ধি সহকাৰে পাইছো লসাগু উলিয়াই পাইছো আৰু এইবিলাক অংকৰ ভিতৰুৱা কথা নহয় এইবিলাক হ'ল বাহিৰৰ কথা হৈছে আৰু এইবিলাক তুমি বুদ্ধি খটুৱাইছাহে এই অংকটোৰ যিটো পাৰ্ট নহয় এইটো লিখি পিনে কেতিয়াও নলবা ইয়াতে যদি লিখাও লিখি পিনে সদায় মুছি দিবা হৈছে মুছি দিবা নহলে কাটি দিবা কাৰণ এইটো তোমাক বুদ্ধি কৰিহে মই শিকাই দিছো এতেকে চোৱা মিল কি আছে মিল কৰাৰ পিছত কি কৰিব লাগে এতেকে 8/5 আৰু 7/9 8/5 আৰু 7/9 ভগ্নাংশ দুটাৰ চাৰিটা সাধাৰণ গুণিতক হল সাধাৰণ গুণিতক লিখিবলৈ তেনেহে সহজ কি কৰিব লাগে ওপৰৰ এটা থাকিব লাগে তলৰটো অকল চাব লাগে হৈছে তলৰটো অকল চাব লাগে এটা চাব লাগে যিকোনো আৰু লিখতে কি নিয়ম আছিল ওপৰৰ এটা তলৰ এটা ওপৰৰ এটা তলৰ এটা গতিকে ওপৰৰ এটা তলৰ এটা লিখিবলৈ হলে ওপৰৰ কি লিখিছো 56 লিখিছো আৰু তলৰ কি আছে 1 হৈছে তলৰ 1 লিখিছো 112 লিখিছো তলৰ কি লিখিছো 1 112 তলৰ 1 ওপৰৰ কি লিখিছো 168 আৰু তলৰ কি লিখিছো 1 হৈছে তাৰপিছত 224 লিখিছো ওপৰৰ তলৰ কি লিখিছো 1 লিখিছো হৈছে চোৱা এই যে মই কৈছিলো যে ইয়াতে যদি এটা মিল থাকে ওপৰৰ কেইটা ল'ব লাগে সদায় 1 2 3 4 আৰু যদি কেতিয়াবা ইয়াতে দুটা মিল থকা পোৱা যায় এই যে ইয়াতে দুটা মিল থকা পাইছিলো চোৱা ইয়াতে দুটা মিল থকা পাইছিলো তেতিয়াহ'লে ওপৰৰ কেইটা মিলিলেও হ'ব দুটা মিলিলেও হ'ব হৈছে মনত ৰাখিবা যে ইয়াতে যদি এটা মিলে ইয়াতে কেইটা মিলিব লাগে চাৰিটা মিলিব লাগে ইয়াতে যদি দুটা মিলে ইয়াতে কেইটা মিলিব লাগে দুটা মিলিলেও হৈ যায় হ'ব এইখিনি হল বুদ্ধি কেইটা এইখিনি বুদ্ধিবিলাক তুমি মনত ৰাখিব লাগিব কেনেকে মনত ৰাখিব লাগিব লসাগু উলিয়াই চাব লাগিব যে কি মিল থাকে তেতিয়া তুমি গম পাবা যে কিমানলৈকে লিখিব লাগে যেনেকে লসাগু উলিওৱাৰ ফলতহে আমি বুজি পালো যে 2 to 4 লৈকে লিখিব লাগিবই হৈছে আৰু এটা কথা মনত ৰাখিব লাগিব যে কেইটা বিচাৰিব লাগে যদি মই ইয়াতে দুটা মিল থাকিল হয় ধৰা হল 1 আৰু 5 মিল থাকিল হয় যে 1 মিলে 1 টোতো মিলে ইয়াতে 5 আছে ইয়াতেও 5 আছে ধৰা হল
তেতিয়া আমি কি বিচাৰিলে হ'ব তালে 56 আৰু 112 দুটা মিল থকা বিচাৰিলে হ'ব। কাৰণ এবাৰৰ তলত আমি 1 লিখিব পাৰিম, ইয়াৰ তলত আকৌ এবাৰ 5 লিখিব পাৰিম, এবাৰ 112 লিখি 1 লিখিব পাৰিম, 112 লিখি 5 লিখিব পাৰিম। তেতিয়া আমাৰ 4টা হ'ব, হৈছে? 4টা মুঠতে কৰিবই লাগে। কিতাপ কাৰণ প্ৰশ্নটোতে কৈছিল যে 4টা সাধাৰণ গুণিতক উলিয়াবা। হৈছে? 4টা উলিয়াব কৈছে, 4টা পাব। নিয়মটো হ'ল যে কেনেকুৱা? যদি এটা মিলে ওপৰৰ 4টা মিলিব লাগিব, যদি দুটা মিলে ওপৰৰ দুটা মিলিব লাগিব। আৰু এই এটা মিলা নাই বা দুটা মিলাটো চাইলে গম পায় যে কেনেকে 5 আৰু 9 এই দুটাৰ মাজত কি মিল আছে, এক মিল আছে অকল, এক মানে এটা। গতিকে কেইটা মিলিব লাগিব? এই ওপৰৰ বিলাকৰ 4টা মিলিব লাগিব। 2 নম্বৰত কি আছে? মিশ্ৰ ভগ্নাংশত দিয়া আছে, হৈছে? মিশ্ৰ ভগ্নাংশত দুটা ভগ্নাংশ দিয়া আছে আৰু মিশ্ৰবিলাকক এনেকে ডাইৰেক্ট কৰা নাযায়। মিশ্ৰবিলাকক প্ৰথমতে আমি কি কৰিব লাগিব? 3টাৰ পৰা 2টা থকালৈ ৰূপান্তৰিত কৰিব লাগে। আৰু ইয়াৰ নিয়মটো হ'ল কি? তলত যিটো সংখ্যা থাকে সেইটো চাই তলতেই লিখিব লাগে। তাৰপিছত ইয়াৰ লগত এইটো কি হয়? পূৰণ হয়। পূৰণ হৈ যিটো উত্তৰ পোৱা যাব ইয়াৰ লগত কি হয়? যোগ হয়। 6 1 গুণ 6, 6 2 গুণ 12। 12ৰ লগত ওপৰতো কি হ'ব? যোগ হ'ব। 12ৰ লগত 1 যোগ হৈ পিনে ইয়াতে হৈছে 13। গতিকে 3টাৰ পৰা কি হ'ল? 2টা থকা হৈ গ'ল। তাৰপিছত ইয়াতেও 3টা আছে। তলত যিটো থাকিব সেইটো চাই তলত লিখিব লাগে। তাৰপিছত এই তলৰটো আৰু এই আগৰটো কি হয়? পূৰণ হয়। 8 3 গুণ 24, উত্তৰটো যিমান ওপৰৰ লগত যোগ। 24 1 25, হৈছে? গতিকে 3টা থকাৰ পৰা 2টা থকালৈ ৰূপান্তৰিত কৰিলো। এই 3টা থকাটোক কয় মিশ্ৰ ভগ্নাংশ, এই 2টা থকাটোক কয় অপ্ৰকৃত ভগ্নাংশ। এতিয়া চোৱা আগৰ নিচিনা হৈ গ'ল, হ'লনে? যে ভগ্নাংশ কেইটা হ'ল? 2টা হ'ল। আৰু 2টা ভগ্নাংশ ওলোৱাৰ পিছত কি কৰিব লাগিব? প্ৰথমতে যে শিকাইছো যে তোমালোকে এই দুটাৰ তলৰ দুটাৰ মিল থকা বিচাৰিব লাগিব, হৈছে? মিল থকা 6 আৰু 8। 6 আৰু 8ৰ কি মিল আছে? 1টো সকলো সংখ্যাতে মিল থাকিবই, হৈছে? 1 উৎপাদক থাকিবই। তাৰপিছত 6টোও যুগ্ম সংখ্যা, 8টোও যুগ্ম সংখ্যা। গতিকে এই 6 আৰু 8ৰ এটা উৎপাদক হ'ল, মিলা উৎপাদক হ'ল কি? 2, হৈছে? গতিকে আমি 2টা উৎপাদক পালো, 1 আৰু 2। মই কৈছোৱে যে তলৰটোৰ যদি 2টা মিল থাকে, ওপৰৰ কেইটা মিল থকা বিচাৰিব লাগে? ওপৰত 2টা মিল থকা বিচাৰিলে হ'ব, 2টা মিল পালে হ'ব। যেনেকে চোৱা, মই কৈছো যে এইটো চাই পিনে এই দুটাৰ কি মিলে? 1 আৰু 2 মিলে, হয় নে? 2টা উৎপাদক, গতিকে এটা 2টা। তো ওপৰৰ কেইটা মিল থকা বিচাৰিলে হ'ব? এটা 2টা, হৈছে? যদি মই অকল ইয়াতে 1 পালো হয়, তেতিয়াহ'লে আমি কি ল'ব লাগিল হয়? এটা 2টা আৰু 2টা বিচাৰিব লাগিল হয়। 650ৰ পিছত আকৌ 2টা বিচাৰিব লাগিল হয়, হৈছে? আৰু এইটো আগতেই কৈছো যে ইয়াতে চোৱা কিমানলৈকে লিখিব লগা হ'ল? 650 লৈকে লিখিব লগা হ'ল। আৰু এই 650 টো কেনেকে পাব পাৰে? এই 650 টো পাবলৈ হ'লে তুমি প্ৰথমতে লসাগু উলিয়াব লাগিব। আৰু লসাগু উলিয়াটো হ'ল অংকৰ বাহিৰৰ, হৈছে? এতিয়া চোৱা 13 আৰু মই 25ৰ লসাগু উলিয়াম। লসাগু উলিয়াবলৈ কি নিয়ম আছে? যে ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে যিটো সংখ্যাৰে এই দুটা সংখ্যাকে হৰণ যাব। 2টা বুলি নহয়, ইয়াতে 3টা যদি থাকে তেতিয়াহ'লেও 2টাই যাব লাগিব। কাৰণ অতি কমেও কেইটা যাব লাগিব? 2টা। অতি কমেও মানে 2টা যাবই লাগিব। ইয়াতে যিহেতু 2টা আছে গতিকে 2টাই যাব লাগিব। 3টা থাকিলে কি হ'ল হয়? 2টা গ'লেও হ'ল হয়। 2টাই আছে, 2টাই যাব লাগিব। গতিকে চোৱা কিহেৰে যাব? 2ৰে 13ক নাযাব, কাৰণ 13টো এটা অযুগ্ম সংখ্যা আৰু 25টোও এটা অযুগ্ম সংখ্যা। 2ৰে অকল কিহক যায়? যুগ্ম সংখ্যাবিলাকক যায়। আৰু একেৰে কেতিয়াও হৰণ নিদিয়ে, কাৰণ একেৰে দিলে ইয়াতে যদি 1 বহুৱাও, 13ক হৰণ দিলে ইয়াতে 13 পাম, ইয়াতে 25 পাম। একেৰে দি পেলাই লাভ নাই। গতিকে কিহেৰে আৰম্ভ কৰে? সদায় 2ৰে আৰম্ভ কৰে, হৈছে? 2ৰে চোৱা 2ৰে নগ'ল, 3ৰে 13ক নাযায়, 25কো নাযায়, 4ৰে 13কো নাযায়, 25কো নাযায়, 5ৰে 13ক নাযায় কিন্তু 25ক যায়। গ'লে 2টাকে যাব লাগিব, নগ'লে এটাক গ'লে কিন্তু নহ'ব। গতিকে বেলেগ একো সংখ্যাৰেই এই 2টাকে হৰণ একেলগে নাযায়, হৈছে? গতিকে যদি একেলগে হৰণ নাযায় এটা সংখ্যাৰে, তেতিয়াহ'লে সিহঁতে কি কৰিব লাগে? পূৰণ কৰিব লাগে। পূৰণ কৰিলেহে আমি কি পাওঁ? লসাগু পাওঁ। তেতিয়াহ'লে আমি কি কৰিম? 25 আৰু 13টো পূৰণ কৰিম। 5 3 গুণ 15, হাতত থাকিল 1, 3 2 গুণ 6, 1 7। তাৰপিছত 1 5 গুণ 5, 2 1 গুণ 2। তাৰপিছত 5 7 5 12, 12 2 হাতত থাকিল 1, 2 1 3, হৈছে? প্ৰথমটো ক'ত মিলিব? প্ৰথমটো 2ত
325ত মিলিব। চোৱা প্ৰথমটো ক'ত মিলিছে 325ত, মই অংকখিনি এইখিনি কৰাই নাই। এই লসাগুখিনি কৰি পিনে মই গম পাইছো যে ক'ত মিলিব, প্ৰথমটো 325ত মিলিব। তাৰ পিছতটো ক'ত মিলিব, এই 325ক ডাবল কৰা, 325ক 2 গুণ কৰা। হৈছে 5 2 গুণ 10, 10ৰ শূন্য হাতত থাকিল 1, 2 2 গুণ 4, 1 5 হ'ব। তাৰপিছত 2 3 গুণ 6, দ্বিতীয়টো ক'ত মিলিব 650। হৈছে দ্বিতীয়টো ক'ত মিলিছে চোৱা 650ত। বুদ্ধি হ'ল কি লসাগু উলিয়াব লাগে, লসাগুটো কি বাহিৰা, এইখিনি চাইডত কৰিবা কতবা। হৈছে কৰি পিনে কাটি দিবা নাইবা মুছি দিবা, তেতিয়াহ'লে আমি গম পালো যে প্ৰথমটো ক'ত মিলিব 325ত মিলিব, প্ৰথমটো 325ত মিলিব, দ্বিতীয়টো ক'ত মিলিব 650ত মিলিব। তাৰপিছত 3 গুণ কিয় নকৰিলো, তাৰপিছত 4 গুণ কিয় নকৰিলো, আগতটো কৰিছোৱে। ইয়াতে কিয় কৰা নাই, কাৰণ মিল থকা গুণনীয়ক কেইটা পাইছো, দুটা পাইছো। মই আগতে কৈছো যদি দুটা মিল থাকে তেতিয়াহ'লে ওপৰত দুটা ললেও হ'ব। যদি এটা মিল থাকে তেতিয়াহ'লে ওপৰত কেইটা মিল থকা বিচাৰিব লাগিব, 4টা মিল থকা বিচাৰিব লাগে। সেই 4টা মিল থকা বিচাৰিব লগীয়া হলে ইয়াতে কি দিব লাগিব, 3ৰে এবাৰ পূৰণ দিব লাগিব, 4ৰে এবাৰ পূৰণ দিব লাগিব। যিহেতু তলত দুটা মিল আছেই, গতিকে ওপৰত কেইটা ললে হ'ব, দুটা ললেই হ'ব। হ'ব এতিয়া চোৱা 650 লৈকে লিখিব লাগে, কাৰণ 650 লৈকে মিল পাম। হৈছে 650 লৈকে লিখিলেহে মই ইয়াৰ লগত মিলাব পাৰিম। চোৱা ইয়াতে 650 আছে, 650 325 325 650 লৈকে লিখা কাৰণেহে মই মিল খিনি বিচাৰি পাইছো, হয় না? তেতিয়াহ'লে আমি 13ৰ গুণিতক কেনেকে উলিয়াই, লব 13ৰ গুণিতক, গুণিতক মানে কি, এই 13 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবোৰ তাৰ গুণিতক। যেনেকে 13 1 গুণ 13, 13 2 গুণ 26, এই 13 26 39 52 65 এইবিলাকৰ তাৰ গুণিতক। হৈছে কিমানলৈকে লিখিব লাগিব, 650 লৈকে লিখিব পাৰে। এইবিলাক লিখিব নালাগে, কাৰণ এইবিলাক মই দেখুৱাবৰ বাবেহে লিখো। হৈছে ইয়াতে ডাইৰেক্ট লিখিবা তুমি 13 26 39 52 তাৰপিছত 65 এনেকে লিখি লিখি কিমানলৈকে লিখিব লাগিব 650। আৰু তাতকৈ সহজ উপায় হ'ল মই কেনেকে লিখিম, সহজত লিখিম। প্ৰথমতে কি লিখিম, 13 1 গুণ 13, 13 2 গুণ 26, মিলাটোতো মই গমেই পাওঁ, ডট 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 দি পিনে মিলাটো লিখিম। কি কি মিলে মোৰ 325, 325, তাৰপিছত কমা দি পিনে ডট 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 পিনে কি মিলে মোৰ 650, গতিকে লিখিম মই 650, তাৰপিছত কমা দি পিনে ডট ডট, মানে ইফালে বহুত আছে আকৌ। চোৱা মাজৰ খিনি ইমান বিলাক হ'ল, কিন্তু মই লিখাই নাই। হৈছে লাইনটো এক লাইনত অংক শেষ, কিন্তু এক লাইনত অংক শেষ। এইখিনি বুজাব পাৰিব লাগিব যে কেনেকে তুমি মানে 325টো পালা, 325টো মই পালো, লসাগু উলিয়াই, সেইটো মোৰ নিজস্ব বুদ্ধি। হৈছে এইখিনি নহয়, ইয়াতে মাজত কি এৰিছো সেইখিনি চোৱা তুমি। 13 লিখিছো, 26 লিখিছো, এই 39ৰ পৰা 312 লৈকে ক'ত সোমাই আছে, এইখিনিত সোমাই আছে। হৈছে তাৰপিছত 325টো লিখিলো, এই 338ৰ পৰা 637 লৈকে ক'ত সোমাই আছে, এইখিনিত সোমাই আছে। হ'ব এইবিলাক বুজাব পাৰিব জানিব লাগিব। আৰু যদি তুমি বুজাব পাৰা এই মাজৰ বিলাক নিলিখিলেও হ'ল। হৈছে কাৰণ বুজাব কিয় পাৰিব লাগিব, বুজাব নোৱাৰিলে তোমাক ক'ব কি কেনেকে বা লিখিছা, মুখস্থ কৰি লিখিছা নে বেলেগৰ পৰা চাই চাই লিখিছা। হৈছে তাৰপিছত চোৱা হৰ, এবাৰ লবৰ কাম কৰিব লাগে, এবাৰ হৰৰ কাম কৰিব লাগে। হৰ কি তলতো, হৰ 6, হৰ 6ৰ গুণনীয়ক, গুণনীয়ক মানে কি, এই 6 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰিলে পোৱা যায়, 1 6 গুণ 6, 1 6 গুণ 6, গতিকে 1 আৰু 6 পূৰণ কৰিলে পোৱা যায়। তাৰপিছত 2 3 গুণ 6, তাৰপিছত 3 2 গুণ 6, 2 আৰু 3, 3 আৰু 2 একে, গতিকে এইটো লিখা নহয়। তাৰপিছত 6 1 গুণ 6ও পোৱা যায়, কিন্তু 1 আৰু 6ৰ সৈতে একে, গতিকে বেলেগ আকৌ পোৱা নাপাব, কি পাব আৰু এই 4টাই পাব। হৈছে আৰু লিখাতে কি নিয়ম, সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগে। গতিকে আমি কি লিখিম, উৎপাদক 1, তাৰপিছত 2, তাৰপিছত 3, তাৰপিছত 6। হৈছে তাৰপিছত ভগ্নাংশ দুটা আছিল, এটাৰ বাবে কৰিলো এইখিনি, আনটোৰ বাবে কৰিব লাগিব। 25/8ৰ ক্ষেত্ৰত লব 25ৰ গুণিতক কি আছে, গুণিতক 25 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যায় সেইবোৰ তাৰ গুণিতক। 25 1 গুণ 25, 25 2 গুণ 50, 25 3 গুণ 75, 25 4 গুণ 100। হৈছে ইয়াতে এইবিলাক চোৱা 25 1 গুণ 25, 25 2 গুণ 50, 25 3 গুণ 75, 25 4 গুণ 100, ইয়াতে এনে দেখুওৱা হৈছে তোমাক বুজিবৰ কাৰণে। গতিকে তুমি কিমানলৈকে লিখিব লাগিব, 650 লৈকে লিখিব লাগিব। আৰু 650 লৈকে লিখিলেহে তোমালোকৰ দুটা মিল পাবা। হৈছে দুটা মিল পাবা। আৰু এই মাজৰ বিলাক নিলিখি কেনেকে লিখিব পাৰে, 25 লিখিলা,
তাৰপিছত 50 লিখিলা, কমা দি পিনে ডট দি পিনে ক'ৰ পৰা লিখিব পাৰা, ইয়াৰ পৰা লিখিব পাৰা। কি হৈছে, প্ৰথম মিলিব 325ত, কমা দি পিনে ডট দি পিনে দ্বিতীয়টো মিলিব 650ত, 650ত হৈছে। গতিকে তাৰপিছত কমা দি পিনে ডট দিলা, হ'ব। এই গোটেইবিলাক নিলিখি পিনে এনেকে শ্বৰ্টত লিখা যায়, হৈছে। আৰু শ্বৰ্টত লিখিলে তুমি বুজাব জানিব লাগিব। তাৰপিছত লবৰ কাম কৰিলা, হৰৰ কাম এইবাৰ হ'ব। হৰ কোনটো, তলৰটো হৰ 8ৰ গুণনীয়ক। গুণনীয়ক মানে কি, এই 8 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰিলে পোৱা যায়, 1 8 গুণ 8, তাৰপিছত 2 4 গুণ 8। এইবিলাকৰ বাহিৰে বেলেগ সংখ্যা পূৰণ কৰিলে 8টো পোৱা নাযায়। গতিকে ইয়াৰ উৎপাদক বা গুণনীয়ক হ'ল কেইটা, 4টা। আৰু লিখোতে কেনেকে লিখে, সৰুৰ পৰা ডাঙৰলৈ। গতিকে 1ৰ পৰা এনেকে লিখিব লাগিব। প্ৰথমে 1 লিখিলা, তাৰপিছত 2 লিখিলা, তাৰপিছত 4 লিখিলা, তাৰপিছত 8 লিখিলা, হৈছে। লিখা দুটা ভগ্নাংশ দিয়া থাকিব। এই দুটা ভগ্নাংশৰ বাবে লিখা হোৱাৰ পিছত প্ৰথমতে কি উলিয়াব লাগিব, এই লববিলাক আৰু এই তলৰ লবটোৰ কোনটো কোনটো মিল আছে। মিল থকাটোতো গমেই পোৱা না, কি কি মিলছে, 325 মিলিব আৰু 650 মিলিব। আৰু যদি এই ডাঙৰটো নাচা, এই সৰু লাইনটো চালেও গম পাবা যে কি আছে, ইয়াতে 325 আছে, ইয়াতে 325 আছে। গতিকে গ'ল দিও, হৈছে। আৰু ইয়াতে 650, ইয়াতেও 650, হৈছে। হ'ব। তাৰপিছত হৰটো মিলাম। হৰ কি, হৰ এইটো আৰু হৰ এইটো। ইয়াতে কি কি মিলে, 1 মিলে, গ'ল দিছো। 2 মিলে, গ'ল দিছো। 3 আছে, 3 নাই। 4 আছে, 4 নাই। 6 আছে, 6 নাই। 8 আছে, 8 নাই। গতিকে 1 আৰু 2ৰ বাহিৰে বেলেগ নিমিলে। গতিকে কি হৈছে, কেইটা মিলিল, গুণনীয়ক কেইটা মিলিল, দুটা মিলিল। আৰু দুটা মিলাৰ বাবেহে ওপৰত কেইটা মিলাৰ প্ৰয়োজন হৈছে, দুটা মিলা, হৈছে। যদি এনেকে এটা মিলিল হয়, তেতিয়াহ'লে ওপৰৰ কেইটা মিলাব লাগিল হয়, 4টা মিলাব লাগিল হয়, হ'ব। এতেকে আমি লিখিম, এতেকে ভগ্নাংশ কৰিছো অংক ইটোৰ সহায়ত, কিন্তু মেইন অংকটো হ'ল কোনটো, এইটো। গতিকে মিশ্ৰ ভগ্নাংশ দুটা, এই দুটা মিশ্ৰ ভগ্নাংশ মই লিখি ল'ম ইয়াতে। ইমান আৰু ইমান ভগ্নাংশ দুটাৰ 4টা সাধাৰণ গুণিতক হ'ল। গুণিতক লিখা নিয়মটো অতি সহজ। কেনেকে লিখে, যে যিকোনো ওপৰৰ এটা থাকিব লাগে, আৰু লিখা নিয়মটো সদায় হ'ল ওপৰৰ এটা তলৰ এটা। গতিকে ওপৰৰ কি লিখিছো 325, তলৰ কি লিখিছো 1, হৈছে। ওপৰৰ কি লিখিছো 325, তলৰ কি লিখিছো 2, হৈছে। ওপৰৰ লিখিছো 650, তলৰ কি লিখিছো 1, হৈছে। তাৰপিছত ওপৰৰ লিখিছো 650, তলৰ লিখিছো 2। এটা, দুটা, তিনিটা, 4টা। নম্বৰ আছে 11/12, 22/15। মই আগতে কৈছো যে যদি তোমাৰ বুদ্ধি থাকে, প্ৰথমতে এই তলৰ বিলাকৰ কি কি মিল আছে চাব জানিব লাগিব। যদি দুটা মিলে, ওপৰৰ কেইটা মিল থকা হলে হ'ব দুটা। চোৱা, 12 আৰু 15, 12 আৰু 15, 1 12 গুণ 12, 1 15 গুণ 15। মিল কি আছে, এক সংখ্যাটো মিল আছেই, হৈছে। এক মিল প্ৰত্যেকতে থাকিবই। তাৰ পিছতো আন এটা মিল আছে, কি 12 কিহেৰে যায়, 3ৰে যায়। 15 কিহেৰে যায়, 3ৰে যায়। গতিকে ইয়াৰ মিল থকা কি থাকিব, 3 থাকিব। চোৱা, ইয়াতে মিল থকা কি পাইছো, 3 পাইছো। 1 আৰু 3, 1 আৰু 3, হয় নে নহয়। গতিকে ওপৰৰ কেইটা প্ৰয়োজন হ'ব, ওপৰত দুটা প্ৰয়োজন হ'ব, এটা দুটা, হৈছে। এতিয়া এইবিলাক অংকত কিছুমানত লসাগু নুলিয়ালেও হয়। কাৰণ কিয় লসাগু নুলিয়ালে হয়, কাৰণ এক লাইনত মিলি যায় বস্তুটো। চোৱা, এইটো চোৱা, মিলাবৰ কাৰণে কিমান বিলাক কৰিব লগা হয়, হয়নে। 325, তাৰপিছত মিলে 650হে। ইমান বিলাক মাজত সোমাই থাকে। কিন্তু ইয়াৰ পিছত চোৱা, এইটো 11ৰ পিছত 22 পাইছো, ইয়াতে ডাইৰেক্ট 22 পাইছো, মিলি যায় অকল, হয়নে। যেতিয়া তুমি অলপমান সহজ পাবা যে মিলি আছে, তেতিয়া লসাগু নুলিয়ালেও হ'ব। আৰু লসাগু উলিয়ালেও কৰিব পাৰা। কেনেকে উলিয়াবা, ইয়াতে দেখাইছো। 11 আৰু 22ৰ চোৱা কেনেকে, 11 আৰু 22, হ'ব। আগতে কৈছো যে ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে, যিটো সংখ্যাৰে এই দুটা কি যাব, হৰণ যাব। অতি কমে লসাগুৰ ক্ষেত্ৰত সংখ্যা কেইটাত যাব লাগে, দুটাক যাব লাগে। যিহেতু দুটাই আছে, গতিকে দুটাকে যাবই লাগিব। এতিয়া চোৱা, একেৰে নিদিয়ে, 2ৰে ষ্টাৰ্ট কৰে, 2ৰে 11ক নাযাব, 22ক যাব। কিন্তু 11টো হ'ল অযুগ্ম, ইয়াৰে এইটো হ'ল যুগ্ম, সেইকাৰণে 2ৰে নাযায়। 3ৰে চোৱা 11ক নাযায়, 22ক নাযায়। 4ৰে 11ক নাযায়, 22ক নাযায়। এনেকে কৰি কৰি গৈ পিনে তুমি যেতিয়া 11ৰে দিবা, 11 1 গুণ 11, 11 2 গুণ 22, হৈছে। গতিকে কিহেৰে গ'ল, 11ৰে গ'ল। 11 ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে, যিটো সংখ্যাৰে এই দুটাকে হৰণ যায়। কিহেৰে যায়, 11 দি যায়। আৰু হৰণ যোৱা উত্তৰ বিলাকত লিখিব লাগে ইয়াতে। গতিকে ইয়াৰ লসাগু হ'ল কি, এই লসাগুৰ ক্ষেত্ৰত এইকেইটা কি কৰিব লাগে, পূৰণ কৰিব লাগে। তেতিয়াহ'লে 11, 1 আৰু 2, 11 1 গুণ 11, 11 2 গুণ 22। কিহত মিলিব, প্ৰথম 22,
হৈছে। তাৰপিছত যিটো পোৱা সেইটো কি কৰিব লাগে 2 গুণ 2 2 গুণ 4 2 2 গুণ 4 প্ৰথমতে মিলিব কিহত 22ত দ্বিতীয়তে মিলিব 44ত চোৱা ক'ত মিলিছে প্ৰথমতে 22ত মিলিছে তাৰপিছত 44ত মিলিছে কিন্তু এইটো নকৰিলেও হ'ল হয় কাৰণ 11 গুণ 11 11 2 গুণ 22 11 3 গুণ 33 11 4 গুণ 44 ইফালে 22 1 গুণ 22 22 2 গুণ 44 মিলি আছে তো লসাগু কৰি কিয় মই টাইম পাছ কৰিম হয়নে নহয় কেতিয়া কৰিব লাগে কেতিয়া কৰিব নালাগে সেইবিলাকৰ তোমাৰ নিজস্ব বুদ্ধি যে আজি কৰিব লাগিব আজি কৰিব নালাগে এইটো অংকৰ ক্ষেত্ৰত যদি তুমি মানে এই ইটোৰ লসাগু উলিয়াই থাকো উলিয়াই একো লাভ নহল কিয় নহল কাৰণ সময় গ'ল সময় যাব নালাগে আমি হল এটা অংক কৰিবৰ কাৰণে আটাইতকৈ মানে মেইন তোমাৰ মনত ৰাখিবলগীয়া বস্তুটো হল সময় সময়ত কৰিব লাগে যিখিনি প্ৰয়োজন আছে সেইখিনি লিখিব লাগে আৰু শুদ্ধভাৱে লিখিব লাগে হৈছে এতিয়া চোৱা গতিকে আমি অংকটো কৰিম প্ৰথমতে দুটা ভগ্নাংশ আছিল ইয়াৰ বাবে এবাৰ 11/12 ক্ষেত্ৰত লিখি কি লিখিব পাৰি আগতে কৈছো বাবে লব লব কি ওপৰত লব 11ৰ গুণিতক কোনবিলাক যিবিলাক সংখ্যাক 11ৰ লগত পূৰণ 11ৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যায় সেইবোৰ তাত গুণিতক যেনেকে 11 1 গুণ 11 11 2 গুণ 22 11 3 গুণ 33 11 4 গুণ 44 11 5 গুণ 55 এইবোৰ হল গুণিতক গতিকে ইয়াতে লিখা হৈছে 11 22 33 44 55 এইখিনি এইবিলাক কৰি পিনে নিদুখুৱাই এইবিলাক ডাইৰেক্ট লিখিব পাৰি ইয়াতে অংকৰ এইবিলাক হল বাহিৰা ইয়াতে বুজাবৰ বাবেহে দিয়া হৈছে তুমি ইয়াতে ডাইৰেক্ট লিখিবা 11 গুণ 11 11 2 গুণ 22 11 3 গুণ 33 11 4 গুণ 44 11 5 গুণ 55 আৰু কাবাৰ যদি দিগদাৰ হয় তেতিয়াহলে কেনেকে কৰিবা 11 2 গুণ পূৰণ কৰিবা 2 1 গুণ 2 2 1 গুণ 2 এনেকে কৰিবা 11 3 গুণ চোৱা 3 1 গুণ 3 3 1 গুণ 3 ইয়াতে লিখিলে হল হৈছে হয় খাব কেতিয়াও নালাগে তাৰপিছত চোৱা হৰ লবৰ কাৰণে কৰিলো হৰৰ কাৰণে কৰিম হৰ 12 12ৰ গুণনীয়ক মানে কি এই 12 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰি পোৱা যায় 12 সংখ্যাটো 1 12 গুণ 12 কাৰণ একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো ঘূৰাই পোৱা যায় গতিকে 1 12 গুণ 12 তাৰপিছত 2 ৰে কোৱা 2 6 গুণ 12 3 4 গুণ 12 হৈছে তাৰপিছত 4 3 গুণ 12 কিন্তু 3 4 আৰু 4 3 একে গতিকে নিলিখে আৰু তাৰপিছত 5 ৰে নাপায় 6 ৰে পায় 6 2 গুণ 12 6 2 আৰু 2 6 একে গতিকে বেলেগ আৰু পোৱা নাযাব আৰু লিখা নিয়মটো হল সৰুৰ পৰা ডাঙৰ গতিকে লিখিম 1 2 3 1 2 3 তাৰপিছত 4 5 4 5 নহয় 4 6 12 4 6 12 হ'ব তাৰপিছত ইয়াৰ বাবে এইখিনি হল ইয়াৰ বাবে এইখিনি কৰিম হ'ব তাৰপিছত লব 22ৰ গুণিতক কি 22 সংখ্যাটো লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবোৰ তাৰ গুণিতক গতিকে 22 1 গুণ 22 22 2 গুণ 44 22 3 গুণ 66 এইবিলাক হল তাৰ গুণিতক গতিকে 22 44 আৰু 66 তাৰপিছত ডট ডট কমা দি পিনে ডট ডট মানে আৰু বহুত আছে হৈছে হৰ 15ৰ গুণনীয়ক হৰ 15 হল হৰ গুণনীয়ক উলিয়াব লাগে গুণনীয়ক কেনেকে উলিয়াই এই 15 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰি পোৱা যায় 1 15 15 তাৰপিছত 2 ৰে নাপায় কাৰণ 2 7 গুণ 14 2 8 গুণ 16 নাপায় তাৰপিছত 3 5 গুণ 15 হৈছে 15 পায় তাৰপিছত 4 ৰে নাপায় 5 ৰে পায় 5 3 গুণ 15 3 5 5 3 একে গতিকে লিখা নহয় আৰু বাকী এইকেইটাৰ বাহিৰে আন উৎপাদক ইয়াত নাই হৈছে গুণনীয়কৰ আন এটা নাম কি উৎপাদক গতিকে আমি লিখিম 1 3 5 15 লিখাতে কেনেকে লিখে সৰুৰ পৰা ডাঙৰলৈ গতিকে 1 3 5 15 1 3 5 15 হ'ব তাৰপিছত নিয়মটো কি হল এবাৰ লবটো চাব লাগে লবৰ কি কি মিল আছে চোৱা ইয়াতে 22 আছে 22 আছে গতিকে ৰাউণ্ড দিলা তাৰপিছত 44 আছে 44 আছে হৈছে মিলা বিচাৰিলো তাৰপিছত হৰ 12 আৰু ইফালে হৰ 15 মিল থকা বিচাৰিব লব চোৱাৰ পিছত হৰ চাব লাগে কি আছে 1 আছে আৰু 3 আছে হ'ব এতিয়া লিখতে কি নিয়ম আছিল এতেকে এই ভগ্নাংশ দুটা লিখিবা 11/12 আৰু 22/15 ভগ্নাংশ দুটাৰ চাৰিটা সাধাৰণ গুণিতক হল কেনেকে লিখিব লাগে থাকি লবা ওপৰৰ বিলাক অকল এটা চাবা ওপৰৰ এটা তলৰ এটা হৈছে ওপৰৰ কি 22 তলৰ কি 1 ওপৰৰ কি 22 তলৰ কি 3 হৈছে ওপৰৰ কি 44 তলৰ কি 1 হৈছে ওপৰৰ কি 44 তলৰ কি 3 হৈছে চাৰিটা 5 নম্বৰত আছে
এটা মিশ্ৰ ভগ্নাংশ, দুটা অপ্ৰকৃত ভগ্নাংশ। এই দুটাৰ পৰা ডাইৰেক্ট কৰিব পাৰি, কিন্তু এই তিনিটা থকাৰ পৰা প্ৰথমতে কি বনাই ল'ব লাগিব? দুটা বনাই ল'ব লাগিব। আৰু দুটা বনাই লোৱা নিয়মটো হ'ল কি, তলত যিটো আছে সেইটো চাই তলতে লিখিবা। তলত থকা সংখ্যাটোৰ লগত আগত থকা সংখ্যাটো কি হয়? পূৰণ হয়। তাৰ পিছত যিটো উত্তৰ ওলাব ওপৰটোৰ লগত কি হয়? যোগ হয়। গতিকে 2 1 গুণ 2, এই 2ৰ লগত কি হ'ব? ওপৰটো যোগ, ওপৰটো যোগ কৰিলে 2ৰ লগত 1 যোগ কৰিলে 3 হৈছে। আৰু বাকীবিলাকতো দুটাই আছিল, গতিকে দুটাই লিখিলো, হৈছে। বুজি পাইছা? তিনিটা থকাৰ পৰা দুটা থকা কৰি ললো। এতিয়া ভগ্নাংশ আমাৰ কেইটা হ'ল? ভগ্নাংশ আমাৰ হ'ল তিনিটা। তিনিটাৰ বাবে কেইবাৰ কৰিব লাগিব? তিনিবাৰ। কাৰণ আগতে দুটা আছিল, দুবাৰ কৰিছিলো, তিনিটা আছে, তিনিবাৰ কৰিব লাগিব, হৈছে। তেতিয়াহ'লে আৰু এটা বস্তু চোৱা, ইয়াতে তলৰ বিলাকৰ মিল থকা বিচাৰিব লাগে। তলৰ বিলাকৰ কি কি মিল আছে চাব লাগে। চোৱা, তলৰ বিলাকৰ তিনিটাৰে মিল থাকিব লাগিব। 2 3 আৰু 4, ইয়াত একৰ বাহিৰে বেলেগ নিমিলে, কাৰণ 2 আৰু 4ৰ মাজত 2 মিলে, হৈছে। কিন্তু এই তিনিটোত 2 নাই উৎপাদক, সেইকাৰণে কি হ'ল? ইয়াৰে উৎপাদক অকল কি মিলে? 1 মিলে। গতিকে ওপৰৰ কেইটা মিলিব লাগিব? 4টা মিলিবই লাগিব, হৈছে। গতিকে আৰু ওপৰৰ কি কি মিলিব সেইটো কেনেকে জানিম? লসাগুৰ সহায়ত জানিম। গতিকে লসাগু উলিয়াম আমি বুদ্ধি কৰি, হৈছে। 3 7 আৰু 3 হ'ব। 3 7 3 ওপৰৰ বিলাক লিখিছো। চোৱা, 2ৰে নাযায়। 2ৰে কিয় নাযায়? অযুগ্ম সংখ্যাক 2ৰে নাযায়। আৰু লসাগুৰ ক্ষেত্ৰত যোৱা নিয়মটো হ'ল অতি কমেও দুটা। কেইটা আছে? এটা, দুটা, তিনিটা। অতি কমেও যে কৈছো, অতি কমেও দুটা মানে দুটা গলেও হ'ব, হৈছে। 3 আৰু 3 আছে, 3 আৰু 3টো একে। 7টো চোৱা, 7টো বেলেগ। এতিয়া চোৱা, 3ৰে 3ক যায়, এই 3ক যায়, এই 7টোক নাযায়। 7টোক নগলেও হ'ব, কাৰণ এটা দুটা গ'ল। অতি কমেও দুটা যাব লাগিব, দুটা গলেই অংকটো হ'ব। 3ৰে 3 হৰণ দিছো কিমান? 1। 7টোক হৰণ নাযায়, গতিকে 7টো তেনেদৰে লিখিম। তাৰপিছত 3ৰে 3 হৰণ দিলে 1। হৰণ দিয়া মানে কি? এই 3ৰে এই 3টোক হৰণ দিয়া, 3 1 গুণ 3, এই উত্তৰ 1টো ইয়াতে লিখিম, হৈছে। এতিয়া লসাগু উলিয়াবৰ বাবে কি কৰিব লাগিব? এককটো নাযায় আৰু না, 7ৰে 7ক গলে নহব। গলে কেইটা যাব লাগে? দুটা যাব লাগে। দুটাৰ বাহিৰে যদি নাযায় নহব। তেতিয়াহ'লে আমি কি কৰিব লাগে? এইকেইটা লাষ্টত পূৰণ কৰিব লাগে। 3 1 আৰু 7 আৰু 1, 1টো নধৰিলেও হয়, কিন্তু ইয়াতে যিহেতু আছে মই কৰি দিছো। 3 1 গুণ 3, 3 7 গুণ 21, 21 1 গুণ 21। গতিকে প্ৰথমটো মিলিব কিহত? 21ত। দ্বিতীয়টো কিহত মিলিব? 21ক 2 গুণ কৰা, 2 1 গুণ 2, 2 2 গুণ 4। দ্বিতীয়টো ক'ত মিলিব? 42। 3 গুণ কৰা, 3 1 গুণ 3, 3 2 গুণ 6, 63 মিলিব। 3টো, হৈছে। তাৰপিছত 22 21 4, 4 1 গুণ 4, 4 2 গুণ 8, 84 মিলিব। প্ৰথমটো ক'ত মিলিব? 21ত। চোৱা মিলিছে ক'ত? 21ত। দ্বিতীয়টো ক'ত মিলিব? 42। ক'ত মিলিছে চোৱা? 42। তৃতীয়টো ক'ত মিলিছে চোৱা? 63ত। দেখিছা? তাৰপিছত 4 নম্বৰটো কিমান পাইছো? 84 মিলিছে ক'ত? 84ত। এইটো হ'ল বুদ্ধি, যে ক'ত কেনেকে কোনটো মিলিব মই আগতেই গম পাওঁ অংকটো নকৰাকৈ, হৈছে। আৰু সেইবাবে 84লৈকে যে লিখিব লাগিব, মই ক'ৰ পৰা গম পাইছো? ইয়াতে লসাগু উলিয়াইহে গম পাইছো, হৈছে। আৰু এইবিলাক কিন্তু অংকৰ ভিতৰুৱা নহয় কথা, এইবিলাক হ'ল বাহিৰা। কিমানলৈকে লিখিব লাগিব সেইটো বুদ্ধি কৰিহে উলিয়াই লৈছো আগত। এতিয়া চোৱা, 3ৰ লব 3ৰ লব হ'ল ওপৰতটো লব 3ৰ গুণিতক। গুণিতক কোনবিলাক? 3 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যায় সেইবোৰ তাৰ গুণিতক। 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, 3 7 গুণ 21, এনেকে কিমানলৈকে লিখিছো মই? 90লৈকে লিখিছো। 84লৈকে লিখিলে হ'ব। ইফালে যদি নিলিখাও আৰু একো নাই, কিন্তু 84লৈকে লিখিবই লাগিব, কাৰণ 4টা মিল আমাক লাগিবই, হৈছে। গতিকে আৰু এইটো নিলিখি এনেকেও লিখিব পাৰা। 3 6 ডট 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 ক'ত মিলিছে? 21। তাৰপিছত কমা ডট 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 ক'ত মিলিছে? 42, কমা ডট 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 ক'ত মিলিছে? 63, কমা ডট 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 ক'ত মিলিছে? 84। এই গোটেই মাজৰ বিলাক নিলিখি এনেকেও এক লাইনত লিখিব পাৰে। তাৰপিছত হৰ কি আছিল? 2। হৰ 2ৰ গুণনীয়ক। গুণনীয়ক কি? এই 2 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰি পোৱা যায়? 1 2 গুণ 2। গতিকে ইয়াৰ গুণনীয়ক বা উৎপাদক হ'ল অকল দুটা, 1 আৰু 2, হৈছে। সেইকাৰণে 1 আৰু 2 লিখিছো। তিনিটা ভগ্নাংশ আছিল, ইয়াৰ বাবে এবাৰ কৰিলো,
ইয়াৰ বাবে এইবাৰ কৰিব লাগিব আৰু ইয়াৰ বাবে আন এবাৰ কৰিব লাগিব হৈছে। গতিকে কেইবাৰ কৰিব লাগিব? 3 বাৰ। এইবাৰ ইয়াৰলৈকে আগবাঢ়িম। লব 7ৰ গুণিতক। গুণিতক কি? 7 সংখ্যাটোৰ লগত সংখ্যা পূৰণ কৰি যিবোৰ উত্তৰ পোৱা যাব সেইবোৰ তাৰ গুণিতক। 7 1 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 32, 7 6 গুণ 42, 7 7 গুণ 49, 7 8 গুণ 96, 7 9 গুণ 63, 7 10 গুণ 70, 7 8 গুণ 7 11, 7 77, 7 12 84 হৈছে। গতিকে এই মাজৰবিলাক নিলিখিও তুমি এনেকেও লিখিব পাৰা, কিন্তু ইয়াতে চোৱা বেছি সংখ্যা নাই, লিখিলেও প্ৰব্লেম নাই তোমাৰ। যেনেকে ইয়াতে বহুতবিলাক সংখ্যা আছিল, ইমান দীঘল লাইন, ইয়াতে বেছি লিখিব লগা হোৱা নাই। গতিকে তুমি ডট ডট নিদিলেও হ'ব। হৈছে 7 14 21 ডট ডট এনেকে দি পিনে 42 এনেকে নিলিখিলেও হ'ব, কাৰণ বেছি লিখিবলৈ নাই। যেতিয়া তোমাৰ এনেকুৱা বহুত ডাঙৰ নিচিনা হয়, তেতিয়া তুমি কি কৰিব পাৰা, সৰু বনাবৰ কাৰণে এনেকুৱা এক লাইন বনাবৰ কাৰণে মাজৰ ডট ডট বিলাক ব্যৱহাৰ কৰিব পাৰা হৈছে। তাৰপিছত হৰ 3ৰ গুণনীয়ক। গুণনীয়ক কি? এই 3 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰি পোৱা যায়? 3 সংখ্যাটো 1 3 গুণ 3, 1 আৰু 3 পূৰণ কৰি পোৱা যায়। গতিকে ইয়াৰ গুণনীয়ক বা উৎপাদক হ'ল কি? গুণনীয়ক বা উৎপাদক হ'ল 1 আৰু 3, 1 আৰু 3 টি লিখিছো হৈছে। তাৰপিছত 3 নম্বৰ ভগ্নাংশটো চোৱা, 3/4। 3/4ৰ ক্ষেত্ৰত লব 3ৰ গুণিতক। 3টো সেম, এই আগৰ 3 আৰু ইয়াৰ 3 কি বেলেগ বেলেগ হ'ব নেকি? সেইবাবে ইয়াৰ পৰা চাই তুমি লিখিব পাৰা। 3 6 9 12 হৈছে। 3 6 9 12 15, 3 6 9 12 15 এনেকে কিমানলৈকে লিখিব লাগিব? 84 লৈকে লিখিব লাগিব, নাইবা মাজৰ বিলাক বাদ দি পিনেও লিখিব পাৰা তুমি। হ'ব। তাৰপিছত হৰ 4। হৰ হল তলতো হৰ 4ৰ গুণনীয়ক। গুণনীয়ক মানে কি? এই 4 সংখ্যাটো কি কি সংখ্যা পূৰণ কৰিলে পোৱা যায়? 4 1 4 গুণ 4, 2 2 গুণ 4, এই 1 4 2 2। গতিকে ইয়াৰ গুণনীয়ক হ'ল কি? সৰুৰ পৰা ডাঙৰলৈ লিখে 1 2, 2টো বাৰে বাৰে নেলিখে, গতিকে 4 1 2 4। সেইকাৰণে আমি লিখিছো 1 2 আৰু 4। হ'ব। তাৰপিছত 3টা উলিয়াই লোৱাৰ পিছত কি কৰিব লাগে? লব বিলাক চাব লাগে। লব ক'ত ক'ত আছে? ইয়াতে এটা আছে, ইয়াতে এটা আছে, ইয়াতে এটা আছে। 3টা আছে, 3টাৰে মিল থকা বিচাৰিব লাগিব হৈছে। প্ৰথমতে ইয়াতে 21 মিল আছে, দ্বিতীয়তে ইয়াতে 21 মিল আছে, তৃতীয়তে ইয়াতে 21 মিল আছে। গতিকে প্ৰথম, দ্বিতীয় আৰু তৃতীয়ত কি মিল আছে? 21 মিল আছে। গতিকে 21টো তুমি ৰাউণ্ড কৰিলা। হ'ব। তাৰপিছত দ্বিতীয়তে চোৱা, ইয়াতে 42 মিল আছে, ইয়াতে 42, ইয়াতেও 42, 42 মিলাই দিলা। তাৰপিছত 63 63 63, তিনটাতে মিল আছে, গতিকে 63টো হ'ব। তাৰপিছত 84 84 84 84টো হ'ব হৈছে। লব গ'ল। এবাৰ কি আহিব? হৰ। হৰ কেইটা? 3টা, এটা দুটা আৰু 3টা হৈছে। হৰৰ কি মিল আছে? 1 2 1 3 আৰু 1 2 4। গতিকে কি মিল আছে? 1 1 1 1। কি মিল আছে? অকল 1 মিল আছে 3টাতে। হ'ব। এইবাৰ লিখোতে কি লিখিব লাগে? লিখোতে ভগ্নাংশ 3টা আছিল, এই 3টা ভগ্নাংশ প্ৰথমতে লিখি ল'বা। এতেকে ইমান ভগ্নাংশ 3টাৰ 4টা সাধাৰণ গুণিতক হ'ল। গুণিতক লিখা নিয়মটো হ'ল, ওপৰৰ বিলাক যি যি আছে চব বিলাক ঢাকি ল'বা হৈছে। ঢাকি লৈ পিনে অকল এটা চাবা, এই এটাৰ চালে হ'ব। 3টাৰ ভগ্নাংশৰ এটা ভগ্নাংশ চালেই হ'ব। আৰু লিখাৰ নিয়মটো হ'ল ওপৰৰ এটা তলৰ এটা। গতিকে ওপৰৰ 21 তলৰ 1 21 1, ওপৰৰ 42 তলৰ 1, গতিকে 42 1, ওপৰৰ 63 তলৰ 1, গতিকে 63 1, ওপৰৰ 84 তলৰ 1, গতিকে 84 1 হৈছে।